নমস্কাৰ। এটা ঘৰৰ আৰ্থিঙতনো কি বস্তু ব্যৱহাৰ হয় আৰুনো এইবিলাক কেনেদৰে আৰ্থিংটো কৰা হয় আমি জানো আহকচোন। আৰ্থিং মানুহৰ ঘৰত বিশেষ জৰুৰী এটা ছেফটি ডিভাইচ। আহক আমি তাৰ বিষয়ে জানি লওঁ। তাৰ বাবে লাগিব আমাক এখন কপাৰৰ প্লেট ডেৰৰ এটা লাগিব বল্টু আৰু আমাক লাগিব এডাল কপাৰৰ লিড। আমি এইকেইটা বস্তু হ'লে আমি এখন প্লেট আৰ্থিং কৰিব পাৰিম। আমি এই যিখন আৰ্থৰ প্লেট এইখন আমি ড্ৰিল মেচিনৰ সহায়ত ইয়াক ফুটুৱাই লৈছোঁ। দেখিছে ধুনীয়াকৈ আমি ফুটুৱাই লৈছোঁ। এতিয়া আমি এই যিটো স্ক্ৰু এইটো বল্টুটো আমি ভৰাই তাক ধুনীয়াকৈ কপাৰৰ লিডডালৰ সৈতে পকাই লৈছোঁ। এতিয়া আপোনালোকে দেখিছে ধুনীয়াকৈ পকাই লৈছোঁ। তাৰপিছত আমি ইয়াক প্লাছেৰে দুই চাইডে ধৰি ধুনীয়াকৈ টান কৰি দিছোঁ। এতিয়া আমি এইটো দেখিছে গাঁতটো, এই গাঁতটো আমি খান্দিছোঁ 5.5 ফুট। এইটো 2 ফুট বহলকৈ খান্দিছোঁ, দুইফালৰ পৰা 2 ফুট আছে। আমি ইয়াক 5.5 ফুট দকৈ গাঁতটো খান্দি লৈছোঁ। এইটো দেখিছে এখন আমি এইটো প্লেট আৰ্থিং। আমি তাৰ বাবে লাগিব আমাক কয়লা লাগিব। আমি কয়লা এবেগ লৈ লৈছোঁ, কাঠ কয়লা, আৰু 16 কেজি নিমখ আমাৰ হাতত আছে। আমি 16 কেজি নিমখ ইয়াত ব্যৱহাৰ কৰিম। এয়া দেখিছে আমি ধুনীয়াকৈ প্লেটখন মাটিত পেলাই দিছোঁ। তাৰপিছত আমি সমানদৰে কয়লাসমূহ ঢালি দিছোঁ। কয়লা আৰু নিমখ আমি সমানে সংমিশ্ৰণ কৰি গৈছোঁ। এয়া কয়লা ঢালিলোঁ, তাৰপিছত আপোনাৰ নিমখ ঢালিছোঁ। ঠিক তেনেদৰে আকৌ কয়লা আকৌ নিমখ এনেকৈ এটা সংমিশ্ৰণৰ বনাই গৈছোঁ। কিন্তু আমি যিহেতু ইয়াত প্লেট আৰ্থিঙৰ কৰি আছোঁ, আমি আৰ্থিং বিভিন্ন প্ৰকাৰৰ থাকে। প্লেট আৰ্থিং আমি ইয়াতে প্লেট আৰ্থিঙেই কৰিছোঁ। এইটো হাউচৰো হয়, যিহেতু এইটো মানুহৰ আমি ঘৰৰ হয়, সেইকাৰণে আমি প্লেট আৰ্থিঙে ব্যৱহাৰ কৰিছোঁ। আপোনালোকে চাই যাওক কেনেদৰে আপোনালোকে নিজৰ ঘৰত আপোনালোকে ইলেক্ট্ৰিচিয়ানৰ সহায়তো কৰিব পাৰিব বা নিজেও কিছুমান কাম আপোনালোকে ঘৰতে নিখুঁতভাৱে কৰিব পাৰিব। এতিয়া দেখিছে ধুনীয়াকৈ আমি এটা সংমিশ্ৰণ। এতিয়া তাৰপিছত আমি বালি দি দিছোঁ। গাঁতটো সম্পূৰ্ণ দি শেষ হোৱাৰ পিছত বালি ঢালে দি দিছোঁ। তাৰপিছত মাটিৰ সৈতে দি সমান কৰি দিছোঁ। এয়া দেখিছে। আমি তাৰপিছত কি কৰিছোঁ, ভিতৰৰ যিকোনো এখন বৰ্ডৰ যিটো চকেট থাকে, চকেটৰ এই যিটো মূৰ এটা দেখিছে আপুনি, এই চকেটৰ এই মূৰটো দেখিছে, এইটোত আমি বাহিৰলৈ এডাল কেবুল পঠিয়াই দিছোঁ, আৰ্থিঙৰ কেবুল পঠিয়াই দিছোঁ। আমি ইয়াত 1 mm কেবুল ব্যৱহাৰ কৰিছোঁ। আমি এডাল বাহিৰলৈ পঠিয়াই দিছোঁ। যিকোনো এটা চকেটৰ পৰা সংযোগ হ'লেই হ'ল, আৰ্থিংটো তাত কোনো কথা নাথাকে। এইডাল ভিতৰৰ পৰা আহিছে, এইডাল 1 mm নীলা কেবুল আপোনালোকে দেখিছে বুডাল। এইডালক আমি এতিয়া কি কৰিম, এই যিডাল লিড আছে, আমি মাটিৰ তলত যি অলপ প্লেটৰ সহায়ৰ পৰা আহিছে লিডডাল, সেই লিডডালৰ লগত ধুনীয়াকৈ আমি ইয়াক টানকৈ দি প্লাছেৰে টানি টেপ মাৰি ধুনীয়াকৈ ইয়াক দুইটা সংযোগ কৰি দিছোঁ। তেতিয়া কি হ'ব, দুইডাল একে হৈ পৰিব। দেখিছে ধুনীয়াকৈ টেপৰ সহায়ত আমি লৈছোঁ। এতিয়া আমি বলক ভিতৰলৈ যাওঁ। ভিতৰত আপুনি এখন যিকোনো যিকোনো হ'লেই হ'ল, এখন আপুনি 3 পিন এটা চকেটত গৈ দেখিব। এয়া দেখিছে আমি ইয়াত টেষ্ট লেম্পৰ সহায়ত টেষ্ট কৰি চাম যে আৰ্থিংটো প্ৰপাৰ হৈছেনে নাই। এতিয়া আমি ইয়াত এইটো টেষ্ট লেম্প লৈ লৈছোঁ। আমি এতিয়া ইয়াক টেষ্ট কৰি চাম। আমি এটা মূৰ ফেজত ৰখাইছোঁ আৰু আন এইটো ফেজ, এইটো আৰ্থিং। আমি দুইটা সংযোগ কৰি দিছোঁ। দুইটা মূৰ সংযোগ কৰি দিয়াৰ লগে লগে কি হৈছে, লাইটটো জ্বলি উঠিছে। এতিয়া এইটো দেখিছে ফেজ পইণ্ট, এইটো আৰ্থিং। আমি দুইটা আকৌ জ্বলাই দেখাই দিছোঁ, এইটো জ্বলি উঠিছে। এতিয়া আমি গম পাইছোঁ যে আৰ্থিংটো প্ৰপাৰ হৈছে। থেংক ইউ।